ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। এই তিনিওৰে ভিতৰত মহাদেৱক অতি শক্তিশালী বুলি কোৱা হয়। সেইকাৰণে মহাদেৱক দেৱাদিদেৱ বুলিও কোৱা হয়। এনেকুৱা মনা হয় যে ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ উপৰিও সকলো দেৱী দেৱতাগণে তেওঁক আৰাধ্য হিচাপে ভাবে, তেওঁৰ পূজা অৰ্চনাও কৰে। দেৱৰো দেৱ মহাদেৱে কৈলাশ পৰ্বতৰ ওপৰত ধ্যানত মগ্ন হৈ থাকে। বাস্তৱত তেওঁ কাক ধ্যান কৰি থাকে? আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰ আলোচনা কৰিব ওলাইছো। আহকচোন জানো কৈলাশ পৰ্বতৰ ওপৰত মহাদেৱেনো কাক ধ্যান কৰি থাকে। আমাৰ জ্ঞাত অনুসৰি মহাদেৱ শিৱই কৈলাশ পৰ্বতৰ ওপৰত বেছিভাগ সময় ধ্যানতেই মগ্ন থাকে আৰু এনেকুৱা মনা হয় যে সেই সময়ত তেওঁ তেওঁৰ আৰাধ্যজনক ধ্যান কৰি থাকে, যাৰ বৰ্ণনা পদ্ম পুৰাণৰ উত্তৰাখণ্ডত পোৱা যায়। পদ্ম পুৰাণত বৰ্ণিত কথা অনুসৰি এবাৰ মা পাৰ্বতীয়ে মহাদেৱ শিৱক সুধিলে, প্ৰভু, আপুনি অনুগ্ৰহ কৰি মোক এইটো কথা কওকচোন যে ধ্যানত মগ্ন থাকে তেতিয়া আপুনিনো কাৰ ধ্যান কৰি থাকে? তেতিয়া শিৱই মা পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰত ক'লে যে, হে দেৱী, মই তোমাৰ এই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিম। আৰু কিছুদিন পিছত মহাদেৱ বুদ্ধ কৌশিক ঋষি সপোনত আহিল আৰু মহাদেৱে তেওঁক আদেশ দিলে যে তুমি ৰাম ৰক্ষা সূত্ৰ লিখা। কিন্তু সপোনতেই ঋষি কৌশিকে মহাদেৱক অত্যন্ত বিনম্ৰতাৰে ক'লে যে, হে প্ৰভু, মই ৰাম ৰক্ষা সূত্ৰ লিখিবলৈ অসমৰ্থ। তেতিয়া ভগৱান শিৱই তেওঁক সপোনতেই সম্পূৰ্ণ ৰাম ৰক্ষা সূত্ৰ কৈ শুনালে আৰু পাছদিনাখনেই বুদ্ধ কৌশিক ঋষিয়ে সেই সূত্ৰ লিখি উলিয়ালে। ইয়াৰ পাছত ভগৱান শিৱই মা পাৰ্বতীক ক'লে যে, হে দেৱী, মই সদায় ৰাম নামৰ স্মৰণ কৰোঁ। সেইটো শুনি মা পাৰ্বতীয়ে মহাদেৱক আকৌ প্ৰশ্ন কৰিলে যে, হে স্বামী, ৰামটো ভগৱান বিষ্ণুৰহে অৱতাৰ। আপুনি ভগৱান বিষ্ণুক স্মৰণ নকৰি কিয় আপুনি তেওঁৰ অৱতাৰ ৰামক স্মৰণ কৰিছে? মা পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰত মহাদেৱ শিৱই ক'লে যে, হে দেৱী, মই ৰাম নামৰ স্মৰণ এইকাৰণে কৰোঁ যে কোনো মনুষ্যই পিয়াহ লগাৰ সময়ত পানী খাবলৈ মনত পেলায়, ঠিক সেই প্ৰকাৰে মই ব্যাকুল হৈ তেওঁৰ অৱতাৰ মই শ্ৰী ৰামক স্মৰণ কৰোঁ। যি প্ৰকাৰে শীতকালত মনুষ্যই অগ্নিক স্মৰণ কৰে, ঠিক সেই প্ৰকাৰে দেৱতা, ঋষি আৰু মনুষ্যই ভগৱান বিষ্ণুক স্মৰণ কৰে। যেনেদৰে পবিত্ৰতা নাৰীয়ে তেওঁৰ স্বামীক মনত পেলায়, ভয়ত কোনো মনুষ্যই কোনো নিৰ্ভয় মনুষ্যৰ আশ্ৰয় বিচাৰি ঘূৰি ফুৰে, যেনেদৰে ধনৰ লোভীয়াসকলে অনবৰতে ধনৰ কথাকেই ভাবি থাকে আৰু পুত্ৰৰ প্ৰতি ইচ্ছা থকা মনুষ্যই যেনেদৰে পুত্ৰ পাবৰ বাবে লালসা হৈ থাকে, ঠিক সেই প্ৰকাৰে ময়ো ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীৰামক স্মৰণ কৰি থাকোঁ। কিয়নো পূৰ্বকালতে ভগৱান বিষ্ণুৰ দ্বাৰা নিৰ্মিত সম্পূৰ্ণ জগত কৰ্মৰ অধীন আৰু সেই কৰ্ম ভগৱান বিষ্ণুৰেই অধীন। ইমানেই নহয়, ভগৱান ৰাম নাম বিষ্ণু সহস্ৰ নামৰ বৰাবৰ। সেইকাৰণে মই সদায় ৰাম নামৰ স্মৰণ কৰোঁ। কিন্তু এটা আচৰিত কথা যে ভগৱান ৰামে নিজেই ভগৱান শিৱৰ স্মৰণ কৰে। আপোনালোকে দেখিবলৈ পাইছে চাগে, য'ত য'ত ৰামৰ মন্দিৰ আছে তাত ভগৱান শিৱৰ লিংগ নিশ্চয় থাকিব। ভগৱান ৰামে ভগৱান শিৱক স্মৰণ নকৰাকে কোনো কাৰ্য নকৰে আৰু আনহাতে ভগৱান শিৱই ৰাম নামৰ স্মৰণ কৰে। এতিয়া আপোনালোকে বুজি পাইছে চাগে ভগৱান শিৱইনো কিয় ৰাম নামৰ স্মৰণ কৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।